নমস্কাৰ, যিসকলে স্যাচুৰেটেড পলিটেকনিক এডমিশ্যন পোৱা নাই আৰু প্ৰিফাৰেঞ্চ এডিট কৰাৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো। তো কেনেকৈ স্যাচুৰেটেডসকলে প্ৰিফাৰেঞ্চ এডিট কৰিব আৰু আজি কৰিব পাৰিব নেকি, তো আপোনালোকক এটা ডেমো এটা আপোনালোকক দেখুৱাম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো সকলোৱে চাই থাকিব, যিসকলে এতিয়াও এডমিশ্যন পোৱা নাই, আপগ্ৰেডেশ্যন কৰিব বিচাৰে সেইসকলৰ বাবে, আৰু যিসকলে সিট ফ্ৰিজ কৰি দিছে তেওঁলোকে আৰু ইয়াতে এডিট কৰিব নোৱাৰে। তো আপোনালোকে ইয়াতে এডিট কৰিব আপোনালোকে কাউন্সেলিঙৰ যিটো পৰ্টেল দিয়া আছিলে ৰেজিষ্ট্ৰেশ্যন, সেইটোলৈ আপোনালোকে যাব লাগিব। ইয়াৰ পিছত আপোনালোকে হোমৱৰ্ক পৰ্টেলত গৈ আপোনালোকে ইয়াৰ পৰা আপোনালোকে এইটো লগ ইন কৰিব লাগিব। তো থ্ৰী লাইনত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা লগ ইন কৰিব, কেপচাটো দি লগ ইন কৰিব। লগ ইন কৰি দিয়াৰ পিছত এনেকুৱা আহি যাব। তো এতিয়া আপোনালোকক ক'ব বিচাৰিছে যে কোনসকলে এডিট কৰিব পাৰিব। যিসকলে ছেট পোৱা নাই, যিসকলে আপগ্ৰেডেশ্যন কৰিব বিচাৰিছে সেইসকলে ভাবে, কিন্তু যিসকলে ছেট পোৱা নাই তেওঁলোকে অল মানে সকলো কৰিব পাৰিব। আৰু কিন্তু যিসকলে আপগ্ৰেডেশ্যন পাইছে তেওঁলোকে অনলি বেটাৰ প্ৰিফাৰেঞ্চ কেইটাহে চেঞ্জ কৰিব পাৰিব, বাকীকেইটা চেঞ্জ কৰিব নোৱাৰে, নতুনকৈ ভৰাব নোৱাৰিব, এইটো ক্লিয়াৰলি। তো এতিয়া যিসকলে কৰা নাই তেওঁলোকে কেনেকৈ কৰিব, ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব। এতিয়া চাওক, মই এটা আপোনালোকক ডেমো দেখাম। এতিয়ালৈ পৰ্টেলটো খোলা নাই, তো আজি খুলিব, আজি 10 তাৰিখ, আজি খুলিব। যেতিয়াই খুলিব তেতিয়া মই আপোনালোকক নিশ্চয় ইনফৰ্ম কৰিম। তো সম্ভৱ আবেলি মানত খুলিব, আৰু আপোনালোকক মই লাইভ আপোনালোকক দেখুৱাম যে আপোনালোকে কোনটো কলেজ কোনটো ব্ৰাঞ্চ আপোনালোকে চিলেক্ট কৰিলে আপোনালোকে ছেট পোৱাৰ চান্সটো বেছি থাকিব। তো আপোনালোকে এতিয়া লাইভ চাওক। এতিয়ালৈ এইটো আগৰ হয় যে কেনেকৈ কৰিব লাগে, এইটো নাভাবিব যে আজি এইটো আৰম্ভ হৈছে, আজিৰ হয়। তো বহুতে এইটো ভিডিঅ' নোচোৱাকৈ বহুতেই মানে এইটো মেছেজ কৰি থাকে হোৱাটছএপত। প্ৰথমতে আপোনালোকে ভিডিঅ'টো শেষ কৰি চাব, তাৰপিছত আপোনালোকে এইটো কৰিব। তো ভিডিঅ'টো আপোনালোকে ষ্টাৰ্ট কৰাত আপোনালোকে সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ, বহুতে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো চাই, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে কেইবাটা অপশ্যন আছে, তো আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইয়াত চাওক অপেন ফাইল থাকিব পাৰে, নাইবা আপোনালোকে মডিফাই থাকিব পাৰে। তো ইয়াতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিবলৈ পাব যে আপডেট বুলি দিয়া আছে। তো ইয়াৰ আগতে আপোনালোকে দেখাত প্ৰব্লেম হৈছে, আপোনালোকে ডেস্কটপ চাইটটো আপোনালোকে লগাই ল'ব, আপোনালোকে দেখাত এইটো সুবিধা হ'ব। তো ইয়াতে দিয়া আছে আপডেট প্ৰিফাৰেঞ্চ বুলি দিয়া আছে, যে এই আপডেট প্ৰিফাৰেঞ্চ বৰ্তমান আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব, পেজটো এনেকুৱা কিন্তু আহি যাব। ইয়াতে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিলে এইটো আপোনালোকে দেখিবলৈ পাব। ইয়াতে কি দিয়া আছে, ফাৰ্ষ্ট দিয়া আছে আপোনালোকে কোনটো এড কৰিব বিচাৰে সেইটো আপোনালোকে চাৰ্চ কৰি দিলেই এইটো আহি যাব। তো আপোনালোকে ইয়াতে কলেজ নাইবা ব্ৰাঞ্চ আপোনালোকৰ ডিপাৰ্টমেণ্ট যিটো আপোনালোকে চাৰ্চ কৰে সেইটো অট'মেটিকলি ইয়াতে আহি যাব। তো ইয়াতে মই এটা চাৰ্চ কৰি মই আপোনালোক এটা এড কৰি দেখুৱাম যে আপোনালোকে এইটো কেনেকৈ কৰিব লাগিব 8 আগষ্টত। ইয়াতে চাওক, মই এটা লিখিছোঁ, চৰি ইয়াতে এইটো ক্লিয়াৰ চাৰ্চ নহয়, এইটো এনেকৈ চাৰ্চ কৰি দিয়াৰ পিছত তলত অট'মেটিকলি আহি যাব। ইয়াতে প্ৰথম দিয়া আছে চিভিল, থাৰ্ড প্ৰিফাৰেঞ্চ অলৰেডি দিয়া আছে, আৰু নেক্সট 11 নম্বৰ প্ৰিফাৰেঞ্চ মেকানিকেল, এইটো অলৰেডি দিয়া আছে 11 নম্বৰ প্ৰিফাৰেঞ্চত, আৰু এইটো দিয়া আছে বায়' মেডিকেল ইঞ্জিনিয়াৰিং। চব এইটো নট ইণ্টাৰেষ্টেড, এইটো এতিয়াও দিয়া নাই, এইটো আমি এতিয়া কেনেকৈ দিম। এতিয়া চাওক, আমি ইয়াতে নট ইণ্টাৰেষ্ট ইয়াতে ক্লিক কৰিব লাগিব। তো আমি ইয়াতে কিমান নম্বৰ প্ৰিফাৰেঞ্চ দিছিলোঁ তাৰ পিছৰ প্ৰিফাৰেঞ্চ দিব লাগিব। যদি আমি আগৰ 11 নম্বৰ প্ৰিফাৰেঞ্চ দিছিলোঁ তেতিয়াহ'লে এইটো আগতে নহ'ব, 13 নম্বৰ প্ৰিফাৰেঞ্চ অলৰেডি দিয়া আছে, এইটোতো নহ'ব। আমি এতিয়া 16 নাইবা 17 আমি এটা ইয়াতে দি দিম। তো আমি এটা 16 নম্বৰ নাইবা 17 নম্বৰ এটা দি দিলোঁ। দি দিয়াৰ পিছতে আপোনালোকে ইয়াতে তলত আপোনালোকে চাব পাৰিব, আপোনালোকে যিকেইটা এড কৰিব লাগে আপোনালোকে এনেকৈ এড কৰি দিব। এড কৰি দিয়াৰ পিছতে আপোনালোকে যেতিয়া এড কৰা শেষ হৈ যাব আৰু এড কৰাৰ প্ৰয়োজন নাই বা আপোনাৰ দৰকাৰ নাই, তাৰপিছত আপোনালোকে আপডেট যি প্ৰিফাৰেঞ্চ বৰ্তমান আপোনালোকে তলত দেখিবলৈ পাই আছে। তো এই আপডেট প্ৰিফাৰেঞ্চ বৰ্তমান আপোনালোকে এইটো ক্লিক কৰিব লাগিব, তেতিয়াহে এইটো ছেভ হ'ব। তো আমি ইয়াতে ক্লিক কৰিম, এইটো চাওক প্ৰিফাৰেঞ্চ হেজ বিন আপডেট ছাকচেছফুলি, অৰ্থাৎ এইটো কিন্তু আপডেট হৈ গ'ল। আমি এতিয়া এইটো কি কৰিম, এইটো আমি এবাৰ চেক কৰিব লাগিব। তো আমি চেক কৰাৰ বাবে আমি কি কৰিব লাগিব, চেক কৰাৰ বাবে আমি ফৰ্মটো প্ৰিণ্ট আউট কৰিব লাগিব। তলত চাব, ইয়াতে চাওক প্ৰিণ্ট ফৰ্ম আছে, আমি এতিয়া প্ৰিণ্ট ফৰ্মত আমি ক্লিক কৰিম। এতিয়া ক্লিক কৰি আমি এইটো চাম যিটো আমি 17 নম্বৰত দিছোঁ প্ৰিফাৰেঞ্চটো, সেইটো ইয়াতে আহিছে নে অহা নাই। তো আমি ইয়াতে চাম 17 নম্বৰ প্ৰিফাৰেঞ্চত আহিছে নে নাই। ইয়াত চাওক 17 নম্বৰ 17th প্ৰিফাৰেঞ্চ, এইটো চাওক, এইটো কিন্তু ইতিমধ্যে ইয়াতে এড হৈ গৈছে, আগতে নাছিলে। ইয়াতে 17 নম্বৰ প্ৰিফাৰেঞ্চ, ইয়াতে যদি আমি এইটো চাওঁ ব্ৰাঞ্চটো চাওঁ তেনেহ'লে বৰপেটা, ইয়াতে বায়'মেডিকেল, কিন্তু ইয়াতে কিন্তু অলৰেডি আহি গৈছে। তো এনেকৈ কিন্তু আপোনালোকে এইটো এড কৰিব পাৰিব, আৰু আপোনালোকে ডিলিটো কৰিব পাৰিব। যদি কয় আমি সম্পূৰ্ণ ডিলিট কৰি নতুনকৈ দিম, তথাপি আপোনালোকে দিব পাৰিব।